নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী মঙ্গলদৈত নোৱা নৈৰ সংহাৰী ৰূপ নোৱা নৈৰ বাঢ়নী পানীয়ে ছিগিলে বেঙাবৰা গাঁৱৰ মথাউৰি বানত প্লাবিত ঔতলা পঞ্চায়তৰ বিস্তীৰ্ণ অঞ্চল কেইবাটাও স্থানত মথাউৰি ছিগাৰ আশংকা মথাউৰি ছিগাৰ পাছতে শংকিত হৈ পৰিছে ঔতলা অঞ্চলৰ ৰাইজ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে কেইবাটাও পৰিয়ালে এইবাৰ মঙ্গলদৈত বানৰ সংহাৰ নোৱা নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে মঙ্গলদৈত ইয়া নোৱা নৈৰ বাঢ়নী পানীয়ে ছিগিলে বেঙাবৰা গাঁৱৰ মথাউৰি ইয়া মথাউৰি ছিগাৰ পাছত বাঢ়নী পানী হুৰাহুৰে সোমাইছে প্লাবিত হৈছে ঔতলা পঞ্চায়তৰ বিস্তীৰ্ণ অঞ্চল কেইবাটাও স্থানত পুনৰ মথাউৰি ছিগাৰ উপক্ৰম হৈছে মথাউৰি ছিগাৰ আশংকা যাক লৈ তীব্ৰ আতংক বিৰাজ কৰিছে মথাউৰি ছিগাৰ পাছতে শংকিত হৈ পৰিছে ঔতলা অঞ্চলৰ ৰাইজ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে কেইবাটাও পৰিয়ালে ৰাজ্যৰ চৌদিশে এনেদৰে এতিয়া বলিয়া বানৰ তাণ্ডৱ লীলা অব্যাহত আছে আৰু এইবাৰ মঙ্গলদৈতো নোৱা নৈৰ বাঢ়নী পানীৰ সংহাৰী ৰূপ আমাৰ সতীৰ্থ নৱজ্যোতি মহন্তৰ সৈতে সংযুক্ত হৈছো নৱজ্যোতি কি খবৰ আছে এইখিনি মুহূৰ্তত কিমান গাঁও কিমান অঞ্চল বৰ্তমান প্লাবিত হৈছে নিশ্চয়কৈ জয়ন্ত আমি উল্লেখ কৰিব লাগিব যে যি মঙ্গলদৈৰ যি নোৱা নৈ ভূটানৰ পৰা নামি অহা যি নোৱা নৈ এই নোৱা নৈৰ আচলতে যি নেৰানৰ পৰা মুষলধাৰ বৰষুণৰ পিছতেই আচলতে মথাউৰি বৃহৎ অংশ ছিঙি লৈ গৈছে আৰু বৰ ঔতলাৰ মাজেৰে পাৰ হৈ যোৱা যি মথাউৰি ছিঙাৰ ফলত বিস্তীৰ্ণ অঞ্চল এতিয়া বানত প্লাবিত হ'বলৈ আৰম্ভ কৰিছে যিহেতু পুৱাৰ ভাগত প্ৰায় 10:30 বজাত মথাউৰি ছিঙাৰ লগে লগে বানত প্লাবিত হ'বলৈ আৰম্ভ কৰিছে ঔতলা পঞ্চায়তৰ বৃহত্তৰ অঞ্চল বিশেষকৈ মই উল্লেখ কৰিব লাগিব যে প্ৰথমতে যি খেতিপথাৰ এই খেতিপথাৰসমূহ এতিয়া নষ্ট হৈ গৈছে কাৰণ খেতিপথাৰৰ ওপৰেৰে এতিয়া ছিঙা অংশৰে হুৰাহুৰে পানী বাগৰিছে ফলত খেতিপথাৰ নষ্ট হৈ পৰিছে আৰু ন অঞ্চল এই যি নদীৰ যি পানী বঢ়াৰ লগে লগে যি মথাউৰি ছিঙাৰ লগে লগে ন অঞ্চল বানত প্লাবিত হোৱাৰ আশংকা কৰা গৈছে আৰু এয়া মঙ্গলদৈয়ে নহয় চিপাঝাৰলৈকে এই যি মথাউৰি ছিঙাৰ ফলত চিপাঝাৰলৈকে এই পানী প্লাবিত হোৱাৰ আশংকা কৰা গৈছে জয়ন্ত এই সন্দৰ্ভত কিবা সতৰ্কবাণী জাৰি কৰা হৈছিল নে নাই যি স্থানত মথাউৰি ছিগিল ইয়াৰ আগজাননী দিয়া হৈছিল নে নাই সমান্তৰালকৈ নৱজ্যোতি আপুনি জনাইছে যে আন কেইবাটাও স্থানত পুনৰ মথাউৰি ছিগাৰ উপক্ৰম হৈছে সেই সন্দৰ্ভত তাৰ ওচৰ চুবুৰীয়া লোকসকলক কেনেধৰণৰ সতৰ্কবাণী দিয়া হৈছে নিশ্চয়কৈ এই যি মথাউৰি যি ছিঙা অংশত এই স্থানত এই যি মথাউৰি যিহেতু পুৰণি মথাউৰি যদিও এই মথাউৰিটো নতুনকৈ মেৰামতি কৰাৰ কাৰণে আগবাঢ়িছিল কিন্তু এই বাৰিষা অহাৰ লগে লগে মেৰামতি কৰা নহ'ল যাৰ কাৰণে এই যি পুৰণি মথাউৰি হোৱাৰ কাৰণে যিহেতু বালিচহীয়া মথাউৰি যাৰ কাৰণে ছিঙি লৈ গৈছিল কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ নিৰ্দেশনা বা গাঁৱৰ লোকসকলক সতৰ্কবাণী দিয়া হোৱা নাই গাঁৱৰ ৰাইজে ইতিমধ্যে অৱগত কৰিছে আগতীয়াকৈ কোনো ধৰণৰ সতৰ্কবাণী দিয়া হোৱা নাই ৰাইজৰ একাংশ লোক আহি ইয়াতে উপস্থিত হৈছিল আৰু দেখিছিল যে ভাঙো অৱস্থাত আৰু ৰাইজে বচাবলৈ চেষ্টা কৰিছিল ভঙাৰ পৰা ৰক্ষা কৰিবলৈ বাঁহ আদি দিবলৈ চেষ্টা কৰিছিল কিন্তু যি ধৰণৰ প্ৰবল যি সোঁত এই সোঁতে কিন্তু ছিঙি লৈ গৈছিল মথাউৰি বিশেষ জাননী দিয়া হোৱা নাই আৰু এটা কথা ৰাইজে উল্লেখ কৰিছে যে এই যি মথাউৰিটো যিটো পুৰণি এইটো অংশই নহয় অন্য ঠাইতো কিন্তু মথাউৰিটো ছিঙাৰ কৰিছে ধন্যবাদ নৱজ্যোতি উজনিৰ ভয়াবহ বানক লৈ পৰ্যালোচনা বৈঠক আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়ত হ'ব পৰ্যালোচনা বৈঠক বিয়লি 3:30 বজাত অনুষ্ঠিত হ'ব বৈঠক কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা আৰু মুখ্যমন্ত্ৰীৰ বিভাগীয় বিষয়াৰে হ'ব আলোচনা বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে বান সন্দৰ্ভত দুই মন্ত্ৰীয়ে কৰিব আলোচনা উজনিৰ ভয়াবহ বানক লৈ পৰ্যালোচনা বৈঠক আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়ত হ'ব পৰ্যালোচনা বৈঠক 3:30 বজাত বিয়লি অনুষ্ঠিত হ'ব এই বৈঠকখন কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা আৰু মুখ্যমন্ত্ৰীৰ বিভাগীয় বিষয়াৰে হ'ব আলোচনা বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে বান সন্দৰ্ভত দুই মন্ত্ৰীয়ে কৰিব পৰ্যালোচনা
ইফালে মুখ্যমন্ত্ৰীৰ উজনি ভ্ৰমণৰ সময় এদিনলৈ বৃদ্ধি পূৰ্বৰ সূচী সলনি কৰি এদিনলৈ উজনি ভ্ৰমণ বৃদ্ধি কৰা হৈছে। আজি মুখ্যমন্ত্ৰী গুৱাহাটীলৈ উভতি অহাৰ কথা আছিল। আজি পুনৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে। জে পি নাড্ডাৰ ভ্ৰমণৰ লগত সংগতি ৰাখি সময়সূচী সলনি। আজি নিশা ডিব্ৰুগড়তে কটাব মুখ্যমন্ত্ৰীয়ে। আৰু বান বিধ্বস্ত নেপালী খুঁটিত বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই। ট্ৰেক্টৰেৰে মুখ্যমন্ত্ৰীৰ সৈতে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় সহযোগিতা কৰিব বুলি আশ্বাস নাড্ডাৰ। প্ৰলয়ংকাৰী বানে অকল্পনীয় ক্ষতি কৰা বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। নাগালেণ্ডৰ মনৰ পৰা অহা পানীয়ে বিপদত পেলাইছে গাঁওসমূহক। এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ বান পীড়িতৰ লগত থকা বুলি প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰে সকলো সহায় সহযোগিতা আগবঢ়াব বুলি সংবাদ মাধ্যমৰ ওচৰত মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ। যাৰ ঘৰ ভাঙিছে, কিতাপ গৈছে, গৰু গৈছে, মই চব সহায় কৰি দিম। তহঁতি কোনো চিন্তা আপুনি আকৌ এবাৰ আহিলে আমাৰ ভাল লাগিব। আকৌ আহিম, মই 14-13 তাৰিখে আকৌ আহিম। মামা মোৰ দোকান আছে, মামা মিঠাই দোকান আছে, মোৰ দোকানটো আকৌ চলাই দিব লাগে মামা। কি নাম? কি নাম? আকৌ আহিম দেই। মামা কামটো সোনকালে কৰি দিব। यहाँ नेपाली कोठी में आने का मौका मिला। मुख्यमंत्री जी के साथ मैं देख रहा हूँ कि कितना नुकसान ये बाढ़ के कारण, फ्लड के कारण, जो मौन के तरफ से जो नदी आ रही है उसके माध्यम से यहाँ गांव के गांव तकलीफ़ में पड़ गए। बहुत ज़्यादा नुकसान हुआ है। नुकसान माल का भी हुआ है, मवेशी का भी हुआ है। बहुत बड़ी संख्या में लोगों को संपत्ति का भी बहुत नुकसान हुआ है। इस दुख भरी घड़ी में हम सब आपके साथ हैं। भारत सरकार आपके साथ है। माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने मुझे यहाँ जायज़ा लेने के लिए भेजा है। मैंने यहाँ सारी स्थितियों का हेमंत विश्व शर्मा डांगोरिया जी के साथ इसकी चर्चा की है। शाम को बैठ कर के आगे किस तरीके से योजना बन रही है उसके बारे में चर्चा करेंगे। मैं इतना ज़रूर कहना चाहता हूँ कि मुख्यमंत्री जी ने रिलीफ का काम जो बचाव के दृष्टि से आवश्यक है उसके लिए बहुत तत्परता से और प्रोएक्टिव होकर समय को ध्यान में रखते हुए पूरी तीव्र गति से यहाँ राहत पहुँचाने का काम किया है और राहत का कार्य बहुत तीव्र गति से चल रहा है। नुकसान इतना हुआ है कि इसमें समय लगेगा, लेकिन मैं आपको प्रधानमंत्री मोदी जी की तरफ से ये विश्वास दिलाना चाहता हूँ कि कोई भी कमी भारत सरकार की ओर से नहीं रहेगी। चाहे वो आर्थिक मदद की बात हो, चाहे वो बसाने की बात हो, चाहे वो मुआवजे की बात हो, चाहे वो माल मवेशी के जो नुकसान हुआ है उसकी भरपाई की बात हो, सब कुछ पूरी तरीके से आप तक पहुंचेगा। और फिर मैं कहूँगा कि आपके साथ दुख भरी घड़ी में हम सब खड़े हैं। हेमंत दा सारी चीज़ों की चिंता कर रहे हैं और करेंगे। आर्थिक दृष्टि से ये भी प्रदेश सरकार के संसाधन लगा रहे हैं, लेकिन केंद्र के तरफ से भी कोई कमी नहीं रहेगी। इस बात का मैं आपको विश्वास दिलाता हूँ।
শ্ৰী নাড্ডা ডাঙৰীয়াই এই গোটেই অঞ্চলটো নিজ চকুৰে চাইছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতক পঠিয়াইছে আৰু তেখেতে নিজ চকুৰে বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা দেখিছে আৰু মই নিশ্চিত যে তেখেতে প্ৰধানমন্ত্ৰীক গোটেই কথাখিনি ক'ব আৰু আমি এই দুৰ্ভগীয়া ৰাইজক সহায় কৰিব পাৰিম কালি CIC তাৰপিছত 10 তাৰিখে যাৰ একাউণ্টত সোমা নাই তাক আমি চেক কৰিম আৰু তাৰপিছত ঘৰৰ কাৰণে কাক কিমান লাগিব গাই গৰু এটা লিষ্ট বনাবি কাক কিমান গাই গৰু যিমান যাৰ যিমান কৰিছে কিমান গৰু গুৱাহাটীত উপস্থিত কমনৱেলথ গেমছত ৰূপৰ পদক বিজয়ী অসমৰ গৌৰৱ বক্সাৰ লাভলীনা বৰগোহাঁই এয়াৰ ইণ্ডিয়াৰ 1035 বিমানযোগে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত খেলুৱৈগৰাকী বিমানবন্দৰত খেলুৱৈগৰাকীক আদৰণি বিমানবন্দৰ কৰ্তৃপক্ষ CISF বাহিনী দল সংগঠন আৰু শুভাকাংক্ষীৰ বিমানবন্দৰত উপস্থিত হৈ অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য তাৰকা বক্সাৰগৰাকীৰ খুব কম সময়ৰ ভিতৰতে বন্যাতৰ কাষলৈ যাব লাভলীনা এছিয়ান গেমছত অধিক উৎসাহেৰে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দিয়ে লাভলীনাই লাগিছে ভবা নাছিলো ইমানখিনি মানুহ দেখিবলৈ পাম এনেকৈ বহুতে বেছি ভাল লাগিছে যেতিয়া কিবা এটা খেলিব যাওঁ খেলি আকৌ ঘূৰি আহোঁ নিজৰ ঘৰৰ মানুহখিনিক এনেকৈ দেখিবলৈ পাওঁ বহুত ভাল লাগিছে গোটেই মানুহ আহিছে মানে কেনেকৈ ক'ম আৰু এই সময়খিনিক মই প্ৰকাশ কৰিব নোৱাৰোঁ বহুত বেছি ভাল লাগিছে প্ৰথমতেতো যিহেতু গোটেই জাৰ্ণিটোৱে বহুতেই ভাল আছিল বুলি ক'ব পাৰিম কাৰণ মোৰ 3 নম্বৰ কমনৱেলথ গেমছ হয় আৰু প্ৰথম মেডেল হয় তাৰ কাৰণে মই বহুত বেছি সুখী নিশ্চয় গোল্ড হোৱা হ'লে আৰু বেছি সুখী হ'লোহেঁতেন কিন্তু মই ৰূপৰ পদক যদিও বহুতেই সুখী কাৰণ 3বাৰ খেলি এবাৰ ফাৰ্ষ্ট মেডেল এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু লগতে আমাৰ গোটেই আমাৰ বক্সিং টিমটোৱে ইমান ভাল কৰিছে সেইটো মোৰ কাৰণে বহুত এটা ডাঙৰ কথা কিন্তু হ'লেও যে আমি সকলোৱে গম পাওঁ অসমৰ যিটো চিটুৱেশ্যন হৈ আছে এই সময়খিনিত মই ইয়াত নাছিলোঁ থকা হ'লেও মোৰ চাগে কি কৰিলোঁ হয় মই আহিলোঁ যদি এই প্ৰব্লেমটো কেতিয়াও কোনো ছল্ভ কৰিব নোৱাৰে কাৰণ মানুহখিনিয়ে যিখিনিৰ ভোগ মানে তেওঁলোকে যি কষ্টত আছে সেই কষ্টখিনিটো আমি প্ৰকাশ কৰিব নোৱাৰোঁ আমি আহিলেও কথা পাতিলেও আমি সেইখিনি নিজে অনুভৱ কৰিব নোৱাৰোঁ কাৰণ তেওঁলোকে ভুগিছে তেওঁলোকে বুজি পাইছে আৰু তথাপিও নিজৰ মানুহখিনিক এইটো অৱস্থাত দেখি মই তাত বহুতেই বেছি মোৰ বেয়া লাগিছিলে কাৰণ গেমত মই ভালদৰে ফ'কাছে কৰিব পৰা নাছিলোঁ কিন্তু চেষ্টা কৰিছিলোঁ কাৰণ মই দেশৰ কাৰণে খেলিব গৈছোঁ যাতে মই নিজৰ যোনটো কাম মই তাক ভালকৈ কৰিব পাৰোঁ আৰু চেষ্টা কৰিছিলোঁ যাতে ইয়াতো থাকিব পাৰোঁ ইয়াৰ পৰাও মোৰ পৰা যি হয় মই কৰিব পাৰোঁ মোৰ তাতে বেছি আছিলে আৰু এতিয়া আহিছোঁ মই যাতে আহিব পাৰোঁ এবাৰ হ'লেও খবৰ ল'ব পাৰোঁ তাৰে চেষ্টা কৰিম ৰাজ্যৰ বজাৰত দাম বৃদ্ধিৰ জুই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জুৰুলা কৰিছে ৰাইজক চাউল আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ শাক পাচলিৰ দাম এতিয়া আকাশলংঘী গুৱাহাটীত হাফ চেঞ্চুৰী কোবাইছে পিঁয়াজৰ দামে প্ৰতি কেজি পিঁয়াজত 5 টকাকৈ বৃদ্ধি প্ৰতি কিলো চাউলৰ দাম 10 পৰা 20 টকা পৰ্যন্ত বৃদ্ধি পাইছে একেদৰে শাক পাচলিৰ দামো হৈছে আকাশলংঘী বজাৰত কোনো নিয়ন্ত্ৰণ নাই বিয়াগুম যোগান বিভাগৰ ইচ্ছানুসৰি দাম বৃদ্ধি কৰিছে অসাধু ব্যৱসায়ীয়ে এটা চাইডে এফালে যদি বানত কক বকাবলগীয়া হৈছে উজনি অসমৰ ৰাইজ আৰু তাৰ বিপৰীতে আনটো দিশে যদি চাই অত্যাধিক খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে বিপাঙত পেলাইছে সৰ্বসাধাৰণ ৰাইজক আৰু প্ৰত্যেকবিধ সামগ্ৰীৰ দাম 2 টকাৰ পৰা 20 টকালৈকে বৃদ্ধি হৈছে বিভিন্ন সামগ্ৰীৰ ভেদে আৰু প্ৰত্যেকবিধ সামগ্ৰীয়ে দাম বৃদ্ধি হৈছে আমি জানিব বিচাৰিম যে আচলতে কি কাৰণে এনেধৰণৰ দাম বৃদ্ধি হৈছে কি সামগ্ৰী বিশেষকৈ আপুনি কওকচোন চাউলৰ দাম কিমানকৈ বৃদ্ধি হৈছে প্ৰত্যেকবিধ চাউলৰ বিভিন্ন ব্ৰেণ্ডৰ চাউলত 5 টকা চৰকাৰে বাঢ়িছে পাৰ কেজি আৰু চেনিত 5 টকা বাঢ়িছে চেনি এতিয়া চেনি কিলো কিমান হ'লগৈ 55 আৰু চাউল যদি কয় আপোনাৰ কোনবিধ চাউলৰ কিমান দাম হৈছে ৰামপালত আছে আপোনাৰ যোনটো 55 টকা আছিল 65 হৈছে বৰ্তমান লাহে লাহে বাঢ়ি প্ৰায় 10 টকা বাঢ়িছে মানে 2 মাহত 10 টকা বাঢ়িছে
এনেকুৱা চব চাউলৰ 10 টকা 5 টকা বাঢ়িছে আৰু মিঠাতেলৰ কথা যদি সোধো মিঠাতেল 5 টকা বাঢ়িছে 5 টকা এতিয়া মিঠাতেল কিনিলে 1 লিটাৰ বটলটোত বা পেকেটটোত কিমান দিব লাগিব 195 হৈছে আৰু দাইলৰ দাম কেনেকুৱা হৈছে দালি 2 টকা মান বাঢ়িছে দালি 2 টকা অৰ্থাৎ দালি কিমান হ'ল কেতিয়া কিলো এইটো মানে বেছি বাঢ়িলে দাম বঢ়াব লাগিব আমি সেই দামে ৰাখিছো এতিয়া বৰ্তমান আৰু বাঢ়িলে আগতো বাঢ়িলে আৰু বঢ়াব লাগিব কিন্তু আচৰিত কথা যে পিঁয়াজটো হঠাৎ নাচিকৰ যিটো ৰঙা পিঁয়াজ আহে বা আৰু আমাৰ যিটো এটা বগা পিঁয়াজ আহে এই দুটাৰ দামটো খুব ফ্লাকচুৱেট হৈ আছে নাচিকৰ পিঁয়াজটোৰ দাম যথেষ্ট বৃদ্ধি পাইছে 45 পৰা 50 হৈছে ঠাই আপোনাৰ আমি এনে 45 বেছি আছো আৰু বগাটো আপোনাৰ 40 টকা পিঁয়াজৰ দাম কিমান দিন হ'ল বৃদ্ধি পোৱা বল 20-25 দিন মানে মেইন কথাটো কি হৈছে যে আচলতে সাপ্লাইটো কমি গৈছে নেকি নে ফেন্সি বজাৰৰ পৰা আপোনালোকে যেটো মাল আনে বা অন্য জায়গাৰ পৰা তাতে দাম বৃদ্ধি হৈছে নে কি হৈছে হয় সবেতো তাতে বৃদ্ধি গৈছে ফেন্সি বজাৰৰ বৃদ্ধি গৈছে ইয়াৰ দাম বঢ়াইছে আৰু কি দাম বৃদ্ধি পাইছে সামগ্ৰী যদি আমি কওঁ যে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত লোকেল বুটৰ দাম বাঢ়িছে 8 টকা 10 টকা পাৰ কেজি বাঢ়িছে এতিয়া বুট কিনিবলৈ গ'লে কিমান দিব লাগিব 90 টকা হৈছে আৰু দালি ডাঙৰ সাইজৰ দালিটো 80 টকা এটামে আছে প্ৰলয়ংকাৰী বানৰ পাছত এতিয়া নানা সমস্যাই দেখা দিছে বন্যাতৰ মাজত প্ৰধানতঃ পানীৰ সমস্যাই দেখা দিছে বানপীড়িত ৰাইজৰ মাজত কিন্তু পানীৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে লৈছে বিশেষ পদক্ষেপ এতিয়া লেতেৰা পানীৰ পৰাও নেপালী খুঁটিৰ বানাক্ৰান্তই খাবলৈ সক্ষম হৈছে বিশুদ্ধ খোৱা পানী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত পঞ্জাবৰ জয় ফাউণ্ডেশ্যনে নেপালী খুঁটিত সংযোগ কৰিলে মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্টৰ জৰিয়তে মাত্ৰ 1 মিনিটতে লেতেৰা পানী কৰে পৰিষ্কাৰ প্ৰথম পৰ্যায়ত দিখৰ পৰা সংযোগ কৰিছে নেপালী খুঁটিৰ প্লাণ্ট দুটা শিৱসাগৰ আৰু চৰাইদেউত এতিয়ালৈকে মুঠ 18টা প্লাণ্ট সংযোগ কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে নিজেই এই প্লাণ্টৰ পানী খাই ৰাইজক আশ্বস্ত কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাই এতিয়াৰে পৰা শিৱসাগৰ চৰাইদেউৰ বানাক্ৰান্তই একেবাৰে লেতেৰা পানীৰ পৰাও বিশুদ্ধ খোৱা পানী পাব পাৰিব একেবাৰে লেতেৰা পানী তেওঁলোকৰ অঞ্চলটোত একেবাৰে লেতেৰা পানী থাকিব কিন্তু তেওঁলোকে সেই লেতেৰা পানীৰ পৰাই বিশুদ্ধ খোৱা পানী লাভ কৰিব পাৰিব এটা বিশেষ মেচিন পানী পিউৰিফাই মেচিন লৈ অহা হৈছে অসম চৰকাৰৰ PHC বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত পাঞ্জাব বেছ যিটো জ্যোতি ফাউণ্ডেশ্যন এই জ্যোতি ফাউণ্ডেশ্যনে এই যিটো মোবাইল ইউনিট এইটো পিউৰিফাই পাম্প তেওঁলোকে লৈ আহিছে আৰু এই পাম্পটো তেওঁলোকে এই বানাক্ৰান্ত যিসমূহ অঞ্চল আছে এই অঞ্চলসমূহত ইনষ্টল কৰিছে ইয়াৰ যেটো মূল কাম হৈছে যে এই অঞ্চলসমূহত যেটো খোৱা পানীৰ অভাৱ ঘটিছে আৰু খোৱা পানীৰ অভাৱ ঘটাৰ বাবে ইয়াত যিসমূহ দমকল আছে বা ইয়াত য'ত পানী জমা হৈ আছে সেই তাৰ পৰাই পানীসমূহ টানিব আৰু তাৰ পাছত ইয়াৰ পৰা সম্পূৰ্ণৰূপে বিশুদ্ধ খোৱা পানী ওলাব আৰু এই বানাক্ৰান্ত অঞ্চলসমূহৰ যিসমূহ মানুহ থাকিব সেই মানুহসমূহক বিশুদ্ধ খোৱা পানী যোগান ধৰিব আমাৰ সৈতে PHC বিভাগৰ মুখ্য অভিযন্তা আছে আমি তেওঁৰ সৈতে কথা পাতিম আপুনি এই মেচিনটোৱে প্ৰকৃততে কি কাম কৰিব কাৰণ ইয়াততো পানীৰ যথেষ্ট অভাৱ হৈছে এতিয়া আমি যি পানী দেখা পাইছোঁ যে লেতেৰা পানী আছে গতিকে সেই পানীখিনি কেনেদৰে আপোনালোকে বিশুদ্ধ কৰি মানুহক খুৱাব আপোনালোকে নিজেই দেখি আছে আমি যিখিনি সবতকৈ ৱৰ্ষ্ট হিট আমাৰ জেগা আছে তাত আমি অসমৰ বিভিন্ন জেগাত এনেকুৱা থকা আমি এইটো মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট আপোনালোকে দেখিছে সব জেগাতে লাগি আছে য'তেই আজি ইয়াত আমি লগোৱা নাছিলোঁ কেলৈ ইয়াত এতিয়ালৈকে মানুহবোৰ নাই এতিয়া নতুনকৈ মানুহ সব ভাগি যোৱা জেগা ইয়ালৈ সব আহিব গতিকে আমি ইয়াত এইটো সংস্থাপন কৰিছোঁ ইয়াত এটা কৰিছোঁ আৰু ইয়াৰ পৰা 50 মিটাৰ আঁতৰত নৈ কাষত কৰিছোঁ নৈৰ পানীটোৱে আমি ইয়াত শোধন কৰিম এইটো মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট এই মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্টটো সেইটো আমাক ইউনিচেফে দিছে আৰু এইটো জ্যোতি ফাউণ্ডেশ্যন তেওঁলোক স্বয়ংসেৱক মানে তেওঁলোকক আমাক সহায় কৰিছে জ্যোতি ফাউণ্ডেশ্যনে আমাক ইয়াত এইটো দিছে দি পেলাই এই অঞ্চলত আমি যিটো লেতেৰা পানী আপোনাক দেখিবই সেই লেতেৰা পানীটোকে মানে আমি সম্পূৰ্ণ শোধন কৰি আমি ইয়াত টেষ্ট কৰি থলিতে টেষ্ট কৰি আমি প্ৰথমতে নিজে খাই মানুহক কনফিডেঞ্চ আনি মুখ্যমন্ত্ৰীও খাইছে মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কালি ৰাইজৰ আস্থা আনিবৰ কাৰণে ৰাইজক বিশ্বাস জনাবৰ কাৰণে তেখেতে নিজেই তাৰ পানী খাই দিছে পানী খাব পাৰিছে মানে এইটো আমি চাৰ্টিফাই কৰিছোঁ যে এইটো মানে ছেফ ৱাটাৰ গতিকে আমি সকলো ৰাইজকে আমি যিমান পাৰিছোঁ এই দুৰ্যোগৰ সময়ত আমি এইটো নকওঁ যে আমি মানুহক সম্পূৰ্ণৰূপে মানে হেৰি কৰিব পাৰিছোঁ কিন্তু কাৰো একো কমপ্লেইন নথকাকৈ আপুনি দেখিছে এনেকুৱা আমি য'ত আমি পানী দিব পৰা নাই আমাৰ পাইপ ৱাটাৰ ছাপ্লাই স্কিম আমি আপ কৰিব পৰা নাই আমি প্ৰত্যেকটো স্কিমত
আমি 50,000কে 40,000 50,000 বটল ষ্টক কৰি ৰাখিছোঁ তাৰ পৰা যাতে মানুহে লৈ যাব পাৰে। মোক আপুনি এটা কথা কওক, মই যদি আপোনাক দেখুৱাওঁ, এই যিটো পানী আপুনি দেখা পাইছে, কেমেৰাত প্ৰভাছে অলপ জুম কৰিব লাগে, পানীটো অলপ জুম কৰিব লাগে, যিহেতু চিফ ইঞ্জিনিয়াৰগৰাকী আমাৰ সৈতে আছে। এই পানীটো, এই যিটো লেতেৰা পানী আছে, এই লেতেৰা পানীটো ইয়াৰ মানুহে বিশুদ্ধ কৰি খাব পাৰিব? খাব পাৰিব, সেইটোৱে আমি খুৱাই আছোঁ। আমি এতিয়া আপুনি কালি শিৱসাগৰত দেখিলে সেই পানী আমি খুৱাইছোঁ। ইয়াত আমি এতিয়া সেই তাৰ পৰা পানী লৈছোঁ। নদীৰ যিটো একদম নদীতটো এতিয়া চাফা পানী অহা নাই, সেই নদীৰ পৰাই পানী লৈছোঁ। গতিকে ইয়াত আমি এইটোৱে মানুহক আশ্বস্ত কৰিব বিচাৰিছোঁ যে জনস্বাস্থ্য কাৰিকৰী বিভাগ আপোনালোকৰ লগত আছে, যিকোনো সময়ত আছে। আমি মঙলদৈৰ খবৰ জনাইছোঁ। মঙলদৈত নোৱা নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। বেঙাবৰা গাঁৱৰ মথাউৰি ছিগাৰ ফলত পানীয়ে প্লাবিত কৰিছে ঔতলা পঞ্চায়তৰ বিস্তীৰ্ণ অঞ্চল। কেইবাটাও স্থানত মথাউৰি ছিগাৰ আশংকা। মথাউৰি ছিগাৰ পাছতে শংকিত হৈ পৰিছে ঔতলা অঞ্চলৰ ৰাইজ। নিৰাপদ স্থানলৈ ঢাপলি মেলিছে কেইবাটাও পৰিয়ালে। মুখলধাৰ বৰষুণৰ পিছতে এতিয়া উজনি নামনি বানৰ কবলত আৰু এয়া দেখুৱাই দৃশ্য। আৰু মঙলদৈত আচলতে নোৱা নদীৰ বেগাপাৰাৰ গাঁৱৰ মথাউৰি ছিঙি লৈ যোৱাৰ ফলত এই ধৰণে বানত প্লাবিত হৈ পৰিছে। আৰু এয়া দেখুৱাইছোঁ মঙলদৈ যি নোৱা নৈৰ মথাউৰি ইতিমধ্যে বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে মথাউৰি ছিঙাৰ লগে লগে। আৰু এই ধৰণে ফেনে ফুটাকাৰে বাঢ়ি অহা এই যি নোৱা নৈ, ভূটানৰ পৰা নামি অহা যি নোৱা নৈ, এই নোৱা নৈ প্ৰবল সোঁতে আচলতে উটুৱাই লৈ গৈছে বিস্তীৰ্ণ অঞ্চল আৰু বানত প্লাবিত হৈ পৰিছে। আমি কথা পাতিম, গাঁৱৰ লোকসকল আছে, কিমান গাঁও প্লাবিত হৈ পৰিছে আৰু পানী বঢ়াৰ লগে লগে ন অঞ্চল প্লাবিত হোৱাৰ আশংকা কৰা গৈছে। কি কি অঞ্চল প্লাবিত হ'ব পাৰে আমি সেও গাঁৱৰ বাসীৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰশাসনৰ লোকসকল আহিছে আৰু লগতে এয়া দেখুৱাইছোঁ মঙলদৈ দৃশ্য। আমি কথা পাতিবলৈ চেষ্টা কৰিম। বিস্তীৰ্ণ অঞ্চল প্লাবিত হ'ব এতিয়া ক্ৰমান্বয়ে পানী সোমোৱাৰ লগে লগে। মথাউৰিটো আচলতে বহুদিন পুৰণি মথাউৰি, মেৰামতি কৰিব লগা আছিল, মেৰামতি কৰা হোৱা নাছিল। মেৰামতি কৰা হোৱা নাছিল যদিও এইবাৰ আচলতে গভৰ্ণমেণ্টে এটা প্ৰজেক্ট লৈছিলে। ইতিমধ্যে কাম আগৰ ফালে কৰি আহি আছিলে, যদিও কৰি আহিছিলে যিয়ে নহওক এয়া আগৰ দিনতে বনাই ৰখা মথাউৰি, ইয়াৰ তলত বালি হেৰিয়া হয়। কিন্তু মোৰ আজি চকুৰ সন্মুখতে প্ৰথম জীৱনত দেখা পাইছোঁ যে 10টা 25-20 মানত মই খবৰ পাইছিলোঁ সেই মুহূৰ্তত কোনো পুৰুষ মানুহ গাঁৱত নাছিলে। অকণমান ভাঙিছিলে, ভাঙোতে মই বস্তা দি ৰাখিব ধৰি মই চিঞৰিছিলোঁ যদিও গাঁৱৰ মানুহ অহা নাছিলে। তাৰপিছত বস্তাৰে বান্ধিব চেষ্টা কৰে, কিন্তু চকুৰ সন্মুখতে 2 মিনিটৰ ভিতৰত একদম সম্পূৰ্ণ বহল হৈ গৈছে। এইটো ইমান গাঁও প্লাবিত হ'ব পাৰে। এতিয়াতো ঔতলা গাঁও পঞ্চায়তৰ লগতে গৌতলা গাঁও পঞ্চায়তৰ মঙলদৈ সমষ্টিৰ যিখিনি এৰিয়া আছে, পশ্চিম দিশৰ আৰু দক্ষিণ দিশৰ সকলো যাব, লগতে চিপাঝাৰ সমষ্টিৰো বহুকেইখন গাঁও মানে প্লাবিত হোৱাৰ সম্ভাৱনা আছে। বিস্তীৰ্ণ অঞ্চল প্লাবিত হোৱাৰ আশংকা। মথাউৰিটো কেতিয়া নিৰ্মাণ কৰা? মথাউৰিটো ইয়াৰ আগতে কৰা হৈছিলে, কিন্তু বৰষুণৰ ফলত মথাউৰিটোৰ চিটুৱেশ্যন একেবাৰে ভাল নহয়। এইখিনি বুলিয়ে নহয়, ইয়াৰ আগতো মানে মথাউৰিটো খুব মানে ভাঙো অৱস্থা হৈ আছে। আৰু এটা সমস্যা হৈছে তলৰ ফালে মানে গা ধোৱাৰ চান্স এটা আছে। আৰু অন্য ঠাইত মথাউৰি ছিঙাৰ সম্ভাৱনা আছে। ইয়াৰ আগতো ভালেকেইটা ঠাইত মানে ছিঙাৰ প্ৰবল সম্ভাৱনা আছে, আৰু ইয়াৰ পিছতো আছে। এই ভূটানৰ পৰা নামি অহা পানী আৰু এইটো নোৱা নৈৰ নদী হয়। নোৱা নৈ নদীৰ পৰা যিখিনি মানে আমাৰ মঙলদৈ সমষ্টিৰ আমাৰ এইখিনি বেঙাপাৰা বুলি কয়, এই বেঙাপাৰা জেগাতে এইখিনি ঘটনা হৈছে। নিশ্চয়কৈ বেঙাপাৰা গাঁও প্লাবিত হৈ পৰিছে, লগতে বেঙাপাৰাৰ মাজেৰে পাৰ হৈ যোৱা মথাউৰিৰ ছিঙি নিয়াৰ ফলত বিস্তীৰ্ণ অঞ্চল ক্ৰমাৎ বানত প্লাবিত হৈ পৰিছে। আৰক্ষী লোকসকল আহিছে, জিলা আয়ুক্ত মহোদয় আহি উপস্থিত হৈছে, DDRF বাহিনী আহি উপস্থিত হৈছে। আৰু যদিও বিভাগীয় লোকসকল আহি উপস্থিত হৈছে, কিন্তু এই যি বান, এই যি সোঁত, এই যি ছিঙা অংশ মেৰামতি কৰাৰ কোনো ধৰণৰ
সুবিধা নাই, যাৰ কাৰণে এই যি নদীৰ যি পানী, এই পানী ক্ৰমান্বয়ে বিস্তীৰ্ণ অঞ্চল ন অঞ্চল প্লাবিত হোৱাৰ আশংকা কৰা গৈছে। আৰু ইফালে অৰুণাচলৰ পৰা নামি অহা পানীয়ে প্লাবিত কৰিছে মাজবাটৰ খৰামখা গাঁও। ভুটীয়া নদীৰ সংহাৰী ৰূপৰ ফলত অঞ্চলটোত এক জটিল বান পৰিস্থিতিৰ সৃষ্টি হৈছে। পাহাৰীয়া ঢলে হঠাতে ভুটীয়া নদীৰ পানীৰ স্তৰ অভাৱনীয়ভাৱে বৃদ্ধি কৰাত খৰামখা গাঁৱৰ বিস্তীৰ্ণ অঞ্চল মুহূৰ্ততে প্লাবিত হৈছে। বানত তীব্ৰ সোঁতে গাঁওখনৰ বহু পৰিয়ালৰ বাসগৃহত প্ৰৱেশ কৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নৈৰ এই হঠাৎ অহা ঢলে অঞ্চলটোৰ শস্য পথাৰৰ লগতে পথ যোগাযোগো বিচ্ছিন্ন কৰিছে। পানীয়ে ঘৰ দুৱাৰ বুৰাই পেলোৱাৰ ফলত স্থানীয় ৰাইজ গৃহহীন হৈ পৰাৰ লগতে পশুধন আৰু সামগ্ৰী সুৰক্ষিত স্থানলৈ নিবলৈ হাবাথুৰি খাবলগীয়া হৈছে। হঠাতে অহা বানৰ এই ঢলে সকলো লোকৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। অঞ্চলবাসীয়ে জিলা প্ৰশাসনক অতি শীঘ্ৰেই পৰিস্থিতিৰ বুজ লৈ আশ্ৰয় শিবিৰ স্থাপন আৰু সাহায্য সামগ্ৰী যোগান ধৰিবলৈ আহ্বান জনাইছে। টিয়কতো পুনৰ বাঢ়নি পানীৰ সংহাৰ। কাকজান, টিয়ক আৰু পুঠি নদীৰ বাঢ়নি পানীত পুনৰ ডুবিল ন অঞ্চল। শিবিৰ এৰি ঘৰলৈ উভতা বন্যাৰ্ত পুনৰ উভতি আহিছে আশ্ৰয় শিবিৰলৈ। পুনৰ বন্ধ হৈছে দুদিন পূৰ্বে খোলা বিদ্যালয়। পুনৰ বাঢ়নি পানীত হাহাকাৰ বানপীড়িত ৰাইজৰ। মোৰ পিছফালে এটা দৃশ্য দেখুৱাইছো। এইখন যি বিদ্যালয় দেখিছে, এয়া হৈছে কাকজান মজলীয়া বিদ্যালয়। আৰু এই বিদ্যালয়খন ইতিমধ্যে যদিও বন্ধ ৰখা হৈছিল, শিক্ষকসকলক তেওঁলোকৰ বিদ্যালয়লৈ আহি থাকিবলৈ দিছিল, কিন্তু আজি পুনৰ বিদ্যালয়খন পানীত ডুবিছে আৰু যাৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকল ৰাস্তাতে ৰৈ আছে। বাইদেউ, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এইকেইদিন আহি আছো আৰু এইকেইদিন স্কুল চাফ চাফাই কৰা হৈছিলে। আকৌ আজি মানে পানী উঠি গ'ল যে, এতিয়া স্কুলৰ ভিতৰত পানী এহাতমান ওপৰলৈকে উঠিছে। আৰু এতিয়াতো এইটো পথেৰে যাব নোৱাৰি। এতিয়াতো ৰাস্তাটো উঠিছে, এতিয়া কঁকাললৈকে পানী। এতিয়া সেইকাৰণে যাব পৰা নাই, আমি ৰাস্তাতে ৰৈ আছো। এতিয়াতো আৰু 10 তাৰিখৰ পৰা যিহেতু খোলাৰ কথা কৈছিলে, ছাত্ৰ ছাত্ৰী আহিব বুলি, পাৰিবনে? আমাৰ 8 তাৰিখৰ পৰা দিছে। 8 তাৰিখৰ পৰা দিছে। 6 তাৰিখ মানে শনিবাৰ পৰিছে, 7 তাৰিখ দেওবাৰ আৰু সোমবাৰ 8 তাৰিখ। 8 তাৰিখৰ পৰা আমাৰ স্কুল হোৱা কথা আছিল, কিন্তু এইটো অৱস্থাত আমাৰ স্কুল কেনেকৈ বহোৱাম? পানীটো আহি আছে। দুদিন এদিনৰ অন্তৰে আমাৰ পানী এতিয়ালৈকে 4বাৰ সোমাইছে। 4বাৰ সোমাইছে। আৰু এইসকল লোক চাওক, এইসকল লোকৰ ইতিমধ্যে বাসগৃহ পানী সোমাইছে, পুনৰ পানী সোমাইছে। মাত্ৰ কেইটামান দিনৰ আগতে তেওঁলোকৰ ঘৰৰ পৰা আপোনালোকৰ আকৌ ঘৰ ডুবিলে। আমাৰ ঘৰ ডুবি গোটেই ঘৰৰ একদম বিচনাৰ ওপৰত পানী। তাৰপিছতে ল'ৰা মই বিচনাৰ ওপৰত মানে চোফাৰ দি পিনি শুৱাই থৈছোঁ। ৰাতি 1:30 বজাত পুৰা পানী সোমাই গৈছে। চাই আহিব পাৰে আমাৰ ভিতৰত গোটেই এতিয়াও পানী, কিন্তু আমি একো সুবিধাই নাই পোৱা, একোৱে নাই পোৱা। আমি ৰিলিফ বুলিবলৈও নাই পোৱা। পইচা পাতি ফালৰ পৰা এতিয়া 15,000 চবৰে সোমাইছে, কিন্তু আমাৰ নাই সোমোৱা। আমি নাপাওঁ বোলে। কেইবাৰ সোমালে এতিয়ালৈকে পানী? এতিয়া 4 নম্বৰ সোমালে। যেইবাৰ মানে হেৰি হয় সেইবাৰ সোমাই, আৰু চবতকে আগত আমাৰ এডোখৰতে সোমাই পানী, কিন্তু আমি একোৱে নাপাওঁ সহায়। সমষ্টিৰ পুনৰ নিৰ্ধাৰণে বিপদত পেলাইছে বানাক্ৰান্ত ৰাইজক। যোৰহাট আৰু দেৰগাঁৱৰ সীমান্ত অৱস্থিত বৰমেৰ চাপৰি গাঁৱৰ বাসিন্দা বিগত 17 দিনেই থাকিবলগীয়া হৈছে ভোগদৈৰ বাঢ়নি পানীৰ তলত। পূৰ্বতে যোৰহাট জিলাৰ অধীনত থকা অঞ্চলটো বৰ্তমান গোলাঘাট জিলাৰ অধীনত আৰু দেৰগাঁও সমষ্টিৰ অন্তৰ্গত। বানত ককবকাই থকা বৰমেৰ চাপৰি গাঁৱৰ বানপীড়িত ৰাইজে বিশেষ কোনো চৰকাৰী সহায় লাভ নকৰাত ক্ষোভ উজাৰিছে। ভোগদৈ নদীৰ বাঢ়নি পানীৰ তাণ্ডৱ বৰ্তমানো অব্যাহত আছে। মই বৰ্তমান আছোঁ যোৰহাটৰ উপকণ্ঠৰ বৰমেৰ চাপৰি অঞ্চলত, আৰু মই দেখুৱাইছোঁ যে ভোগদৈৰ মথাউৰি ছিগাৰ ফলত এই সমগ্ৰ অঞ্চলটো শোলমৰা, এলেংমৰাকে ধৰি বৃহত্তৰ অঞ্চলটোত বানে কেনেধৰণৰ তাণ্ডৱ চলাইছে। আৰু 19 দিন ধৰি এই অঞ্চলৰ বহু গাঁও বৰ্তমানো পানীৰ তলত আছে। আৰু মই য'ত থিয় হৈ আছোঁ বৰ্তমান, এয়া হৈছে যিখন বেজীজান, অৰ্থাৎ যেতিয়ালৈকে বেজীজানৰ পৰা সেই ভোগদৈ বাঢ়নি পানী পুনৰাই গৈ ভোগদৈ নদীত নপৰি তাৰ পৰা ব্ৰহ্মপুত্ৰত বিলীন হৈ নাযায়গৈ, তেতিয়ালৈকে এই অঞ্চলসমূহ এনেধৰণে বাঢ়নি পানীৰ কবলতে থাকিব বুলি ইয়াৰ স্থানীয় লোকসকলে আমাক জানিবলৈ দিছে। এইখন হৈছে বেজীজান, আৰু
যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে সমগ্ৰ বৃহত্তৰ অঞ্চলটো বৰ্তমান গোলাঘাট জিলা আৰু দেৰগাঁও সমষ্টিৰ অন্তৰ্গত আৰু যিসকল স্থানীয় লোক আছে যেতিয়া আমি নিউজ 18 ইয়ালৈ আহিছোঁ তেতিয়া বহুতে তেওঁলোকৰ খুব প্ৰকাশ কৰিছে যে তেওঁলোকৰ বহু গাঁও বহু পৰিয়াল বৰ্তমানো আজি 19 দিন পৰ্যন্ত পানীৰ তলত আছে আৰু বাইদেউ আপুনি কিবা কৈছিলে ক'ব নেকি যে মানে সমস্যাটো কেনেধৰণৰ হৈছে আপোনালোকৰ এতিয়া আমাৰ ঘৰ মানে পানী ভিতৰত সোমাই আছে 19 দিন পানী তলতে কিবা কিবি সাহায্যবিলাক পাইছে নাই এটা 1 লিটাৰ মিঠাতেলে 3 ঘৰ মানুহক ভাগ কৰিবলৈ দিছে তাৰপিছত চাউল 4 কেজিকে দিছে আৰু দুটা চৰকাৰী ৰেচন পাইছো মচুৰ দাইলে পোৱা সিমানে পাইছো আৰু এতিয়া আমি আমাৰ পানী তলত আমি আছো লোকৰ ঘৰত আছোহি মই মোৰ ঘৰত পাকঘৰ ভাগি উঠি গুচি গ'ল ফিচাৰী গুচি গ'ল আৰু মানুহকেইটা লোকৰ ঘৰত আছোহি পানী কেতিয়ালৈ কমা আজি হ'ল 20 দিন হ'ল 20 দিন এতিয়া ঘৰ পানী তলতে পুৰা মোৰ ঘৰৰ তলতে আছে পানী একদম পুৰা পানী তলতে আছে পুৰা পানী আহিন কাটিলেকে থাকিব পানী আহিন কাটিলেকে থাকিব ইয়াত পানী কমা চান্স নাই আহিন কাটিলেকে ঘৰৰ ভিতৰত পানী থাকিলে কি হ'ব পানী নদীৰ পানী আহি থাকিলে আমাৰ ভিতৰত এতিয়াও ইমান আছে পাকঘৰত আমাৰ এককাল হৈ আছে আৰু ইবোৰ ৰুমত মানে আঁঠু হৈ আছে সোমাব পৰা নাই ল'ৰা ইউনিফৰ্ম চব পানীৰ মাজত এক বস্তু একো সামৰিব নোৱাৰে 6টা বজাতে পানী সোমালে ওলাবলৈ নোৱাৰি যেনে মানুহকেইটা আহিছে একো নাই না কিবা কিবি পাইছে নাই চৰকাৰ ফালে 2 দিন চাউলহে দিলে তাৰপিছত NGO ফালৰ পৰা দিলেহি আৰু বিস্কুট দিছে কিন্তু চাউল তাল তেনেকে নাই দিয়া বিস্কুট পানী হিয়াই দিছে অইন একো নাই আৰু খিচি দিয়ে আহি কেতিয়াবা অইন একো নাই একো চৰকাৰ ফালৰ সুবিধা আমি একো নাই পোৱা আঁঠুৱাও নাই আনলে একো আমাক দিয়া নাই কাপোৰ কানিও একো নাই পাল আঁঠুৱা একোৱে নাই আমাৰ এতিয়া পশু খাদ্য অতি সংকটজনক হৈছে গৰু ছাগলীকে আদি কৰি চাপৰ পৰা আদি কৰি যদি হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি এটাই অনুৰোধ জনাওঁ পুনৰবাৰ তেখেতে যাতে আমাক দয়া কৰক আমাৰ 98 নং দেৰগাঁও বিধানসভা সমষ্টি বৰমেৰ চাপৰি এতিয়া আগত চাপৰি আছিলে কিন্তু এতিয়া ডুবি এই ডুবি অঞ্চলত আগতে এই বেজিনা চেনেলটো দি দিলে এই বেজিনা চেনেলটোৱে আমাৰ একেবাৰে মহাকাল হ'ল আৰু যিমান নঠাইত ছিগিলে এই নঠাই পানীটো আমাৰ বৰমেৰ চাপৰিৰ মাজেদি সৰকি যাব লাগিব গতিকে এই পানীটো আমাৰ কাতি বিহুলৈকে থাকিব আৰু আমি জনাব বিচাৰিছো যে আমি যে দুৰ্গম অঞ্চল যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই অঞ্চলটো যোৰহাট জিলাৰ নহয় গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত হ'ল দেৰগাঁও সমষ্টি অন্তৰ্গত হ'ল আৰু সীমামূৰীয়া অঞ্চল হোৱাৰ বাবে হয়তো জনপ্ৰতিনিধি দৃষ্টিত এই অঞ্চলটো অহা নাই যি বৰমেৰ চাপৰি আমি ৰাইজৰ মুখেৰে সকলোখিনি কথা চৰকাৰক অৱগত কৰিলোঁ যে পশু খাদ্যৰ পৰা আৰম্ভ কৰি একোটা আঁঠুৱাৰ পৰা আৰম্ভ কৰি মিঠাতেল খাদ্য সম্ভাৰলৈকে সকলোখিনি সমস্যাই জৰ্জৰিত পৰ্যাপ্ত যিধৰণে পাব লাগিছিলে তেওঁলোকে সা সুবিধা পোৱা নাই গতিকে এই সকলোখিনি কথা অনুধাৱন কৰি চৰকাৰে যাতে এই অঞ্চলটোলৈ পৰ্যবেক্ষণকাৰী দল প্ৰেৰণ কৰি যাতে তেওঁলোকৰ উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ সমান্তৰালকৈ এই মুহূৰ্তত ৰাইজে যিখিনি দাবী কৰিছে সেই দাবীখিনি পূৰণ কৰি যাতে সহায় প্ৰদান কৰে আমি সকলোকে ৰাইজৰ হৈ তাকে কামনা কৰিছোঁ কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে দেৰগাঁৱৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট ওদালগুৰিৰ ডিমাকুছিত ভয়ংকৰ ঘটনা বাদলাপাৰাত শুক্লাই নদীৰ ঢলে উটুৱাই লৈ গ'ল 4 কণমানি ছাত্ৰ ছাত্ৰীক স্থানীয় লোকে উদ্ধাৰ কৰে 4 কণমানি ছাত্ৰ ছাত্ৰীক নৈ ঢলে উটুৱাই নিলে শিক্ষাৰ্থী চাইকেল স্কুল বেগ আহত 4 ছাত্ৰ ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি স্বাধীনতাৰ 7টা দশক অতিক্ৰম কৰাৰ পাছতো এখন দলং নিৰ্মাণ নকৰিলে BTC তথা অসম চৰকাৰে নদীখন বানপানী আহিলে বহিৰ্বিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে ইফালে গহপুৰৰ কুকুৰজান নদীৰ বানৰ বিভীষিকা বাঢ়নি পানীয়ে ছিঙিলে বৰঘুলি 9 নম্বৰ ৱাৰ্ডৰ মথাউৰি ব্ৰহ্মাজান চেঁচা দুবিয়া বালিজান নৈৰ তাণ্ডৱ অব্যাহত আৰু এইবাৰ কুকুৰজানৰ পানী সোমাই কৃষি পথাৰৰ সমান্তৰালকৈ মানুহৰ ঘৰ বিনষ্ট কৰিছে একাঠু পৰ্যন্ত পানী মানুহৰ ঘৰে বাৰীয়ে ব্যাহত হৈছে কেইবাটাও অঞ্চলৰ যাতায়াত ব্যৱস্থা
গহপুৰৰ ভিন্ন প্ৰান্তত অৰুণাচলৰ পৰা বৈ অহা পাহাৰীয়া নৈসমূহে এতিয়া বানৰ সৃষ্টি কৰিছে। গহপুৰৰ ভিন্ন প্ৰান্তত ভগ্ন মাথাউৰি পানী সোমাইছে। তাৰ সমান্তৰালকৈ এই মুহূৰ্তত গহপুৰৰ 10 নম্বৰ ৱাৰ্ডৰ যি বৰঘুলি অঞ্চল আছে এই মুহূৰ্তত মাথাউৰি ভাঙি পৰিছে। সহযোগীয়ে দেখাব এআঁঠু পৰ্যন্ত পানীত নামি এইসকল লোক এতিয়া আহিছে, কাৰণ উপায় নাই। যি মাথাউৰি কুকুৰজান নৈ মাথাউৰি আছিল ভাঙি নিলে বাঢ়নি পানী, আৰু তাৰ ফলত বিস্তীৰ্ণ এলেকা প্লাবিত হৈ পৰিছে, কৃষিভূমি পানীৰ তলত, আৰু ইতিমধ্যে কেইবাঘৰ লোকৰ তাত পানী সোমাইছে ভিতৰত। মই বাইদেউ অকণ আপোনাৰ ওচৰলৈ আহিছোঁ, দেখিছোঁ মাথাউৰিটো ভাঙি দিলে। মাথাউৰি ভাঙিলে। আমাৰ মেঠাইটোৰ কাৰণে আমাৰ বহুত কষ্ট হৈ আছে আজি বহুত দিনৰ পৰা। দলংখন আমাৰ বনাবলৈ আমাৰ উৎপল ছাৰে আমাক 5 লাখ টকা দিছিলে, বনাবলৈ আৰম্ভ কৰিছিলে প্ৰথম চোৱা। আৰম্ভ কৰাৰ লগে লগে আমাৰ মানে বাৰিষা পইচাটো দিলে, আৰম্ভ কৰাৰ লগে লগে আমাৰ পানী আহিলে, দলংখন ভাঙিব নোৱাৰা পৰিস্থিতি আমাৰ বহুত গৰু গাই পৰা আমাৰ কিমান অসুবিধা হৈছে আৰু বহুত প্ৰব্লেমো হৈ আছে। আৰু 5 লাখ টকা আমাৰ দলংখন আমি বনাব নোৱাৰোঁ, যিহেতু আমি 5 লাখ টকাত আজিকালি একোৱেই নহয়। গতিকে আমি সকলোৱে লাগি আৰু তাতে গোট খুৱাই পেলাই বনাম বুলি আমি আয়োজন কৰিছিলোঁ। ঘৰৰ ভিতৰত পানী নেকি? ঘৰৰ ভিতৰত চোতালত পানী। হয় নিশ্চয়। আৰু ইয়াত এখন দলং নিৰ্মাণৰ কথা আছিল, কিন্তু তাৰ পূৰ্বে এনেদৰে মাথাউৰিটো ভাঙি পৰিলে। বাইদেউ অকণ মই আপোনাৰ লগতো কথা পাতিম। দেখিছোঁ যথেষ্ট পানী হৈছে ইয়াত। হয়, কেনেকুৱা পৰিৱেশ হৈছে এতিয়া? এই পৰিৱেশৰ কথা কি ক'ম, বিশেষকৈ আমাৰ খেতি পথাৰ অনিষ্ট হৈছে। আমাৰ গোটেইখিনি পানীটো আমাৰ পথাৰলৈকে গৈছে। বাকী গৰু গাইৰ কথাটো নকওঁ, মানুহৰ ঘৰত সোমাব এতিয়া। হয়, এই পাহাৰীয়া নৈ যি আচলতে খেতি পথাৰসমূহ বুৰাই পেলাই এক প্ৰকাৰ পলস আহে, আৰু পলসে সকলোবিলাক পুতি পেলায়, আৰু তাৰ পাছত আচলতে ৰাইজৰ অৱস্থা এক প্ৰকাৰ নাইকিয়া হয়। মাথাউৰিটো কিমান সময়ত ভাঙিলে দাদা, আৰু এতিয়া পানী আৰু ক্ৰমান্বয়ে বাঢ়ি আছে নহয় জানো? 9:30 মান বজাত আমাৰ এই মাথাউৰিটো ভাঙে। আমি বহুতো যত্ন কৰাৰ পিছতো আমি ৰখাব নোৱাৰিলোঁ। গতিকে আমি কৰ্তৃপক্ষক আমি জনাব বিচাৰিছোঁ যে আমাৰ নিউজ অসমৰ জৰিয়তে আমাৰ সমগ্ৰ অসমবাসীৰ লগতে চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, যাতে আমাৰ এই মাথাউৰিটোৰ লগতে আমাৰ দলংখনৰ যি নিৰ্মাণ কাৰ্য, সেই নিৰ্মাণ কাৰ্যত আমাৰ উৎপল বৰাদেৱে আমাক 5 লাখ টকা দিছিল। গতিকে আমি 5 লাখ টকাৰে যিহেতু আমি দলংখন বনাব নোৱাৰোঁ, গতিকে আমি মাননীয় বিধায়ক মহোদয়ক পুনৰ 5 লাখ টকা দিবৰ কাৰণে আমি আকৌ আবেদন জনাইছোঁ। নিশ্চয়। আৰু এই মুহূৰ্তত পানী যথেষ্ট বৃদ্ধি পাই আছে, কাৰণ এই অংশতে মাথাউৰিটো ছিঙিলে, আৰু তীব্ৰ সোঁত এই মুহূৰ্তত। আৰু ঘৰৰ মুখে মুখে আৰু এয়া আমাৰ ঘৰৰ পোনে পোনে এইটো আমাৰ ৰাস্তা। এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে যি স্কুলে কলেজে যাব নোৱাৰিলে, চায়েন্সত পঢ়া ল'ৰা কলেজ যাবই নোৱাৰিলে। নিশ্চয়কৈ যথেষ্টখিনি আচলতে দুৰ্ভোগ ভুগিছে আজিৰ দিনটোত গহপুৰীয়া ৰাইজে। গহপুৰৰ কেৱল এই 9 নম্বৰ 10 নম্বৰ ৱাৰ্ডতে নহয়, বিভিন্ন প্ৰান্তত ব্ৰহ্মাজানতো খাটৰ বাৰী, ঠিক সেই একেদৰে দুবিয়া, চেঁচা নৈ, বালিজান নৈ, সকলোতে এতিয়া আচলতে এক প্ৰকাৰৰ পাহাৰীয়া নৈ বানৰ প্ৰলয়ংকাৰী তাণ্ডৱ চলা দেখা গৈছে। মুখলধাৰ বৰষুণৰ বাবে কাৰ্বি পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে প্লাবিত কৰিছে কলিয়াবৰৰ ডিজুভেলী চাহ বাগিচাৰ 23 নম্বৰ খণ্ড। নেৰেনেপেৰা বৰষুণৰ ফলত হঠাৎ নামি অহা পাহাৰীয়া ঢলে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল। পাহাৰীয়া ঢলৰ ফলত ডিজু নদী উফন্দি উঠাত সৃষ্টি হৈছে বান পৰিস্থিতিৰ। হঠাৎ অহা বানত বুৰ গৈছে ডিজুভেলী প্ৰাথমিক বিদ্যালয়ৰ কাষৰীয়া প্ৰায় 20টা পৰিয়ালৰ ঘৰ দুৱাৰ। বিগত 2টা দিনে বানত বুৰ গৈছে কেইবাটাও বাসগৃহ। বাৰিষাৰ দ্বিতীয়টো বানত বিপদত পৰিছে স্থানীয় ৰাইজ। বৰষুণ হলে বৃদ্ধি পায় বানৰ প্ৰকোপ। বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে কলিয়াবৰৰ ডিজুভেলী বাগিচাৰ এই 23 নম্বৰ লাইন। বিগত প্ৰায় 10-15 দিন আগত এক বানপানীৰ কবলত পৰিছে এই অঞ্চলটো। পিছত পানী ক্ৰমান্বয়ে শুকাল যদিও পুনৰ এতিয়া এই অঞ্চলটো বানৰ কবলত পৰিছে। দেখুৱাইছোঁ মই এই মুহূৰ্তত এনেদৰে বাসগৃহসমূহ পানীত ডুব গৈছে ডিজুভেলী চাহ বাগিচাৰ এই 23 নম্বৰ লাইন। আৰু এনেদৰে এইসমূহ বাসগৃহ এতিয়াও পানীৰ তলত ডুব গৈছে। এই ঘৰটোৰ গৰাকী আপোনাৰ ওচৰলৈ এইটো কি নাম আপোনাৰ? বাবুলাল চৰেণ। কেতিয়াবা পানীত আপোনাৰ ঘৰটো আছে? মোৰ এইটো এতিয়া প্ৰায় আমি ইয়াত থকা 10 বছৰমান হৈ গ'ল। কিন্তু পানীত কিমান দিন ধৰি সোমাই আছে তোমাৰ ঘৰটো? এতিয়া ধৰক যে কালি ৰাতি পানীটো হৈছে, কালি ৰাতি হোৱাৰ কাৰণে আৰু ৰাতিটো 4টামান বজাত পানী সোমাই গৈছিলে ঘৰৰ ভিতৰত। কিছুদিন আগত আকৌ এবাৰ পানী হৈছিলে? হৈছিলে। যোৱা তেতিয়াও এনেকুৱাই, ইয়াতকৈ বেছি হৈছিলে। এইটো কিমান দিন আপোনালোকে শিবিৰত থাকিলে? তেতিয়া আমি 5 দিনমান আছিলোঁ শিবিৰত থাকিবলগীয়া আছিল। আকৌ আহিল ঘৰলৈ? আকৌ পানী হৈছে? আকৌ পানী হৈছে। এতিয়া আপোনালোক ক'ত আছে? আমি এতিয়াও স্কুলতে আছোঁ। প্ৰশাসনৰ লোক এতিয়া আহিছে নাই? নাই অহা এতিয়ালৈকে। দ্বিতীয়টো পানী হওঁতে প্ৰশাসনৰ লোক আহিছে নাই? নাই অহা, খালি গাঁওবুঢ়া আহিছিলে, তেওঁ চাই গ'লে এইখিনি। ব্যৱস্থা কৰা নাই? সাহায্যৰ ব্যৱস্থা একো কৰা নাই? সাহায্যৰ তেনেকুৱা ব্যৱস্থা নাই, খালি খোৱা খাদ্য দিছে 2 টাইমৰ। এতিয়া ঘৰৰ বস্তু বাহিনীবোৰ কি হ'ল?
গৰুৰ বস্তু বাহানিবোৰ বহুতেই পানীত নষ্ট হ'ল, বহুতখিনি ভাচি গ'ল। এতিয়া পানীটো শুকালে ক'ত ক'ত আছে নদীত গ'ল নি এতিয়াও ক'বই পৰা নাই। পানীটো এই 23 নম্বৰ লাইনত কিমান মানুহৰ ঘৰ পানীত ডুবিছে এবাৰ? এনেকুৱা 12-13 ঘৰ হ'ব পানীত ডুবিছে। অঁ, বৰষুণ দিলেতো আকৌ পানী হ'ব। আকৌ মানে ইমান পটককৈ ক'ব নোৱাৰোঁ যে আকৌ পানী হ'ব বুলি, কিন্তু কেতিয়াবা ধৰক যে বেছিকৈ পানী হৈ গ'লে এনেকুৱা ভৰে আৰু। নহ'লে আগততো আমি 10 বছৰ ধৰি ইয়াত আছোঁ, তেনেকুৱা বানপানী হোৱা নাছিলে। হয় নেকি? এইটো বছৰ ফাৰ্ষ্ট আমি পাইছোঁ এনেকুৱা বানপানী। আগতে হোৱা নাছিলে। আগত হোৱা নাছিল। কিয় হৈছে এইবাৰ পানী ক'ৰ পৰা আহিছে? এইটো পাহাৰৰ পৰা আহে পানীটো। ৰঙা পানী, কিয় ৰঙা পানী? ৰঙা পানী মানে পাহাৰত কিবা এটা ৰাস্তা বনাই গৈ আছে, সেইটো ৰাস্তা দি ধৰক যেতিয়া পানী যিখিনি আমাৰ দুভাগ হৈ আছিলে, এতিয়া এক ভাগতেই আহি আছে পানীটো। বৰষুণ হ'লে পুনৰ হয়তো এই পানীৰ পৰিমাণ বা জলস্তৰ বা পাহাৰৰ পৰা বৈ অহা ঢলৰ পৰিমাণ কিন্তু বৃদ্ধি হোৱা বুলি তেওঁলোকে আশংকা কৰিছে। সেয়েহে তেওঁলোকে এতিয়া কাষৰে এখন বিদ্যালয়ত আশ্ৰয় লৈছে। প্ৰশাসনে আহিছে, খোৱা বোৱাৰ ব্যৱস্থা কৰিছে বুলি তেওঁলোকে উল্লেখ কৰিছে। কিন্তু এনেদৰে বছৰৰ দ্বিতীয়টো বানত প্লাবিত হৈছে কলিয়াবৰৰ এই ডিজু চাহ বাগিচা এই অঞ্চলৰ ৰাইজ। প্ৰলয়ংকাৰী বানৰ পাছত পলসত পোত গ'ল নামঘৰ মন্দিৰ। এতিয়া পানী শুকোৱাৰ পাছত পলস চাফা কৰাত ব্যস্ত হৈছে বন্যাৰ্ত। বিহুবৰ চন্তকত প্ৰতিটো ধৰ্মীয় অনুষ্ঠানতে চলিছে চাফাই অভিযান। গাঁৱৰ যুৱকসকলে সিঁচিছে পানী, আঁতৰাইছে পলস। ৰাস্তালৈ লৈ অহা হ'ল পলসত ডুব গৈ থকা শ্ৰীকৃষ্ণ ৰাধাৰ মূৰ্তি। পানীত ডুব গৈছিল মূৰ্তিভাগ, ডুব গৈছিল নামঘৰৰ নাও, চাকি বন্তি জ্বলোৱা সকলো সামগ্ৰী। ৰাস্তালৈ উলিয়াই আনি পৰিষ্কাৰ কৰা হৈছে প্ৰতিপদ সামগ্ৰী। বানে বৰ বেয়াকৈ ধুই থৈ গৈছিল নামঘৰসমূহক, ধৰ্মীয় প্ৰতিটো অনুষ্ঠানক। মোৰ পিছফালে থকা এই থাপনাখন হৈছে চন্তক বালিগাঁও নামঘৰৰ থাপনা। এই থাপনাখন 14-15টা দিনে সম্পূৰ্ণৰূপে পানীৰ তলত আছিল। মই অকণমান আপোনাৰ লগত কথা পাতোঁ। পৰিষ্কাৰ কৰি আছে, আপোনালোকে কেতিয়াৰ পৰা পৰিষ্কাৰ কৰি আছে? আজি হ'ল আপোনাৰ 7-8 দিনমান। পানীত কিমান বুৰ গৈছিলে নামঘৰটো? আপোনাৰ ইমানটাকৈ হ'ব, এবুকু পানী। আপোনাৰ এতিয়া আজি 7 দিনমান হ'ল চফা কৰি থকা। এতিয়া কি ইয়াত বুৰ কি গৈছিলে নামঘৰ? নামঘৰটো এতিয়া বস্তু নাই, চব আপোনাৰ বেয়াই হ'ল। এতিয়া চব বেয়া হৈ গ'ল, একো বস্তু নাই। দবা নাগাৰা বাচি আছে নাই, চব বেয়া হ'ল চব। আৰু নামঘৰত চাউণ্ডৰ ছিষ্টেম থাকে, এইখিনি চব বেয়া হ'ল, একোৱে নাই আৰু। এতিয়া আকৌ নতুনকৈ কৰিব, নতুনকৈ ল'ব লাগিব। চৰকাৰে যিটো পইচা দিয়াৰ কথা কৈছিল, পাইছে নেকি এতিয়া? এতিয়ালৈকে এইবোৰ একো হেৰি হোৱা নাই, নাই পোৱা। এজন যুৱকে পলস চাফা কৰি আছে, মই তেওঁৰ সৈতে কথা পাতিম। পলস কিমান আছিলে? পলস ইমানটো, আপোনাৰ পানী গাঁঠিটো ইমানটো। আমি বানপানী দিনাখন ইয়ালৈ আহিছিলোঁ, ইয়াৰ ইমানটো পানী, মানে ইয়াৰ ফ্ৰণ্টৰ পৰা একদম নদীৰ নিচিনা সোঁত। আৰু আমি ভাবিলোঁ কিবা এটা নিওঁ, বাকচটোত ভাগৱত গীতাখিনি সোমাইছিলে। তাত এই ভাইটি এজনে মই বাকচটো লৈ গ'লোঁ দাঙিবলৈ, দাঙিব নোৱাৰি। তাত এইটো লগ পোৱা নামঘৰীয়া এজনৰ ঘৰ সিপাৰে, তেওঁ আহিব নোৱাৰে অলৰেডি। আৰু আমি তলা ভাঙি বক্সটো উলিয়াবলৈ চেষ্টা কৰিলোঁ, কিন্তু হ'লেও পানীত ডুবিছে। বাকীও বস্তু দবাটো অলৰেডি বেয়া হৈ গ'ল। আমি দবাটো তুলিবলৈ চেষ্টা কৰিলোঁ, দবাটো মানে পানীত বুৰ গৈ আছিলে, তুলিব নোৱাৰিলোঁ। যিখিনি পাৰিলোঁ বাকচটো উলিয়াই নিলোঁ। বাকচটোত থকা ভাগৱত গীতা যিখিনি মানে নামঘৰত পুথি থাকে, সেইসমূহ পানীত ডুব গৈছে, বচাব নোৱাৰিলোঁ। এয়া হৈছে বানৰ পিছৰ পৰিৱেশ। বানৰ পিছৰ পৰিৱেশটো এনেকুৱাই যে চৌদিশে পলস আৰু পলস। বিহুবৰ চন্তকত যদি আপুনি চাই, পলস আৰু পলস। নামঘৰটোৰ বাহিৰত এতিয়াও যথেষ্ট পলস আছে, এতিয়াও প্ৰায় একাঠুক পলস আছে। সেইখিনিও তেওঁলোকে চাফা কৰিব লাগিব। প্ৰথমতে তেওঁলোকে নামঘৰটোৰ ভিতৰভাগ তেওঁলোকে মোকলাই লৈছে, আৰু তেওঁলোকে খুব দুখেৰে কৈছে যে নামঘৰটো তেওঁলোকে দবা নাগাৰা ভাগৱত কীৰ্তন তেওঁলোকে একোৱে বচাব নোৱাৰিলে। পানীৰ মাজত তেওঁলোকে ভাগৱত কীৰ্তন থকা ধাৰ্মিক পুথিসমূহ থকা যিটো বাকচ আছিল, সেই বাকচটো তেওঁলোকে উদ্ধাৰ কৰিবলৈ আহিছিল, কিন্তু সেয়াও তেওঁলোকে বচাব নোৱাৰিলে। এই দবাটো চাওক, এই দবাটো প্ৰায় ফাটি গৈছে, পানীত ফাটি গ'ল। এই দবাটোৰ ওপৰতো পলস, এই দবাটোও কিন্তু পলসৰ মাজতেই সোমাই আছিল। এই দবাটো পলসৰ মাজত সোমাই আছিল, এই দবাটো আৰু ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে এয়া হৈছে বানৰ পিছৰ যিটো পৰিৱেশ, বান বিভীষিকাৰ পিছৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো। এই পৰিৱেশটোৰ সৈতে এতিয়া প্ৰতিটো অঞ্চলৰ লোকে, শিৱসাগৰ চৰাইদেউ প্ৰতিটো বানাক্ৰান্ত অঞ্চলৰ লোকে এতিয়া মোকাবিলা কৰিব লগা হৈছে। দুদিন ধৰি কৃত্ৰিম বানৰ কবলত আছে গুৱাহাটী। আজিও বুৰি আছে মহানগৰীৰ ৰুক্মিণী গাঁও, হাতীগাঁও, সিজুবাৰী। YLSৰ ৰাজপথতো একাঠু পৰ্যন্ত পানী। ৰুক্মিণী গাঁৱৰ ৰাজপথত চলিল SDRFৰ নাও। মঙলবাৰৰ পৰা মহানগৰীত দি আছে নেৰানেপেৰা বৰষুণ। নেৰানেপেৰা বৰষুণৰ বাবে যমৰ যাতনা গুৱাহাটীবাসীৰ। পানীৰ বাবে সময়মতে বিদ্যালয়লৈ যাব পৰা নাই শিক্ষাৰ্থী।
নলবাৰীৰ দৌলাখালত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া বৰক্ষেত্ৰীৰ লাৰকুচি দৌলাখাল অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই পুনৰ উদ্বেগৰ সৃষ্টি কৰিছে নদীৰ খুঁটিৰ তীব্ৰ খহনীয়াৰ ফলত অঞ্চলবাসী আতংকৰ মাজত দিন কটাইছে নৈপৰীয়াই প্ৰতি বছৰে একেই সমস্যাই অঞ্চলবাসীক দুৰ্ভোগ ভোগাই আহিছে খহনীয়া ৰোধৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণৰ আহ্বান ভুক্তভোগী ৰাইজৰ অসম চৰকাৰক এটা গুৰুত্বপূৰ্ণ এটা ভূমিকা মই ল'বলৈ অনুৰোধ কৰিছোঁ আহ্বান কৰিছোঁ যে অসমত বানপানী হোৱাৰ মূল সমস্যা হৈছে আমাৰ যিবিলাক বিল আছিল মৰা খুঁটি আছিল মৰা নদী আছিল সকলো মাৰ গৈছে বিলবিলাকত মানুহে দখল কৰিছে আপোনাৰ মৰা নদীবিলাকত দখল কৰিছে এইবিলাক আৰু নতুনকৈ খণ্ডন কৰি কিনে ব্ৰহ্মপুত্ৰত সংযোগ কৰি আৰু চৰকাৰে আজিৰ পৰা কিছু বছৰ আগতে এটা আঁচনি লৈছিলে এটা অনুষ্ঠান এটা কৰিব লৈছিলে যে নমামি ব্ৰহ্মপুত্ৰ কৰি ব্ৰহ্মপুত্ৰৰ যি খণ্ডন প্ৰক্ৰিয়া এটা হাতত লৈছিল সেইটো কিন্তু স্থগিত কৰি কিনে এই যে বানপানী এই বানপানীৰ সৃষ্টি হোৱা বুলি মই ভাবোঁ কিহৰ কাৰণে আজি পানী হোৱাৰ লগে লগে মানে পানীটো ডাইৰেক্ট আমাৰ ইয়াতে ব্লক হৈ আছে ক'তো নাযায় হোৱাৰ লগে লগে চাৰিওফালে মানে ফ্লাড হৈ কিনে মানুহবিলাকে হাৰাশাস্তি খাই আছে সেইবাবে আমাৰ মৰা নদী আপোনাৰ যিবিলাক বিল আছে সকলো খান্দিব লাগে অমিত শ্বাহ ডাঙৰীয়াই এটা কথা কৈছে যে পুখুৰী খান্দিম 50টা পুখুৰী খান্দিব পুখুৰী বজাই আহিব পুখুৰীৰ পৰা আপোনাৰ পানীটো ওলাই নাযাব মানুহখিনি সেই একে ধৰণৰ এই হাৰাশাস্তিৰ মুখামুখি হৈ থাকিব সেইবাবে বিল আৰু মৰা নদীবিলাক খান্দি কিনে ব্ৰহ্মপুত্ৰৰ লগত সংযোগ কৰি ব্ৰহ্মপুত্ৰ বুৱতী নৈ হিচাপে একদম পূৰা আমাৰ অসমৰ পৰা ওলাই যোৱা এটা ছিষ্টেম কৰিব লাগে ধুবুৰী জিলাৰ বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত নিচিনপুৰ অঞ্চলতো ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰতিদিনেই নদীত বিলীন হৈ আছে বিঘাই বিঘাই কৃষিভূমি খহনীয়াত 5টাকৈ পৰিয়ালৰ নিজৰ ঘৰ ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছে আটাইতকৈ উদ্বেগৰ বিষয়টো হৈছে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলেশ্বৰ নিচিনপুৰ সংযোগী মথাউৰিও এতিয়া তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে বৰ্তমান মথাউৰি আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজত দূৰত্ব মাত্ৰ 50 মিটাৰহে বাকী আছে স্থানীয় ৰাইজৰ আশংকা যদি এনেদৰে খহনীয়া অব্যাহত থাকে তেন্তে মাত্ৰ 3-4 দিনৰ ভিতৰতে মথাউৰিটো নদীৰ গৰ্ভত বিলীন হোৱাৰ সম্ভাৱনা মথাউৰি ছিঙিলে শতাধিক গাঁৱৰ বাসিন্দা ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ লগতে বিঘ্নিত হ'ব যাতায়াত যি গৰাখহনীয়াৰ তাণ্ডৱ চলি আছে সেই তাণ্ডৱত আমাৰ ইতিমধ্যে হাজাৰ হাজাৰ বিঘা খেতি নষ্ট কৰিলে ইতিমধ্যে 4-5 ঘৰ পৰিয়াল উঠি গ'ল সন্মুখত আৰু 50 ঘৰমান পৰিয়াল আছে তেখেতৰ অৱস্থা খুবেই শোচনীয় কিন্তু এখেতে ক'ত যাব কি কৰিব উপায়বিহীন হৈ আছে আৰু লগতে কৈ আছো আমাৰ যিখন মাথাউৰি আছে এই মাথাউৰি মাত্ৰ নদীৰ পৰা আমাৰ 50 মিটাৰমান দূৰত আছে এই মাথাউৰিখন ছিঙিলে আমাৰ অৱস্থা এনেকুৱা হ'ব যে আমি যিটো গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ যিটো সমন্বয় আমাৰ বিচ্ছেদ হৈ যাব আনহাতে গোৱালপাৰা আৰু ধুবুৰীৰ সীমান্তৱৰ্তী অঞ্চলতো ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়া চপৰা চপৰে খহিছে লুইতৰ গৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ঘৰ-বাৰী খেতিপথাৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে কোটিটকীয়া জলেশ্বৰ নিচিনপুৰ সংযোগী মথাউৰিলৈ খহনীয়া অব্যাহত থাকিলে ভয়াৱহ ভাবুকিৰ সন্মুখীন হ'ব প্ৰায় শতাধিক গাঁৱৰ ৰাইজে বিচ্ছিন্ন হ'ব ধুবুৰী জিলা আৰু গোৱালপাৰা জিলা সংযোগী একমাত্ৰ মথাউৰি আৰু যদি এসপ্তাহ বা 10 দিন এনেকুৱা নদীৰ ভাঙন আৰম্ভ হয় তেতিয়াহ'লে এই মথাউৰিখন বিচ্ছিন্ন হ'ব আৰু এই মথাউৰিখন বিচ্ছিন্ন হোৱাৰ লগে লগে গোৱালপাৰা আৰু যিটো ধুবুৰী ডিষ্ট্ৰিক্টৰ যিটো সীমা গোটেই গাঁওবিলাক বিচ্ছিন্ন হৈ যাব আৰু ইয়াৰ ফলত অতি কমেও 100খন ৰেভিনিউ ভিলেজ এইবিলাক মানুহ এফেক্টেড হ'ব বানপানী হ'ব আৰু এইবিলাক নদীৰ সোঁতত বহু গাঁও উঠি যোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে হাজাৰ হাজাৰ বিঘা খেতি নষ্ট কৰিলে ইতিমধ্যে 4-5 ঘৰ পৰিয়াল উঠি গ'ল সন্মুখত আৰু 50 ঘৰমান পৰিয়াল আছে তেখেতৰ অৱস্থা খুবেই শোচনীয় কিন্তু এখেতে ক'ত যাব কি কৰিব উপায়বিহীন হৈ আছে নামনি মাজুলীৰ চাৰিঘৰীয়াত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মাজুলী বিধায়ক ভুৱন গাম আৰু জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ পৰিদৰ্শনৰ সময়ত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু জলসম্পদ বিভাগক সমন্বয়েৰে খহনীয়া প্ৰতিৰোধৰ কাম আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে ইতিমধ্যে জলসম্পদ বিভাগে প্ৰাথমিকভাৱে RCC পাৰ্কিউপাইনৰ দ্বাৰা খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে গৰাখহনীয়া 2-3 মাহৰ পৰা কণ্টিনিউ চলা নাই কেতিয়াবা অলপ মাজে মাজে চলে লগে লগে মই খবৰ পাই আহি যাওঁ এইমতে
কামবোৰ টেক আপ কৰিবলৈ দিওঁ কাৰণ এই ধৰণে এতিয়া মই দায়িত্ব দিছোঁ আমাৰ জিলা প্ৰশাসন আহিছে DC আৰু ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ আহিছে আৰু যিবোৰ গৰাকণীয়া এই গৰাকণীয়া এৰিয়াবোৰ কাৰণ কিছুমান ব্ৰহ্মপুত্ৰ বৰ্ডে মেটেৰিয়েল ছাপ্লাই দিব আৰু ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টে চোৱা চিতা কৰিব এইটো কোনো চিন্তা কৰিবলগীয়া নাই ইমান গৰাকণীয়া ডাঙৰ গৰাকণীয়া হোৱা নাই যে চলপ ক'তবা হৈছে নেৰেনেপেৰা বৰষুণৰ ফলত কাৰ্বি আংলঙৰ পৰা বাগৰি অহা ঢলে বুঢ়াইছে কাজিৰঙাৰ বিভিন্ন অঞ্চল কহৰা নদীৰ ঢলে কাষৰীয়া নেপালী গাঁৱত সৃষ্টি কৰিছে আতংকৰ পানীয়ে গাঁওখনৰ পথ জলমগ্ন কৰাৰ লগতে একাংশৰ ঘৰৰ ভিতৰতো পানী সোমাইছে আনহাতে কাজিৰঙা নেশ্যনেল পাৰ্ক হাইস্কুলত পানী সোমোৱাৰ বাবে বন্ধ কৰিবলগীয়া হ'ল বিদ্যালয়খনৰ পাঠদান পানী সোমাল একাধিক পৰ্যটক নিবাসতো অভিযোগ মতে অপৰিকল্পিত নিৰ্মাণ কাৰ্য আৰু কহৰা নদীৰ স্লুইজ গেটৰ বিসংগতিৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে সমান্তৰালভাৱে বানত প্লাবিত হ'ল বছাগাঁও গেলেকী আদি অঞ্চল সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ